Hello everyone, welcome back to my channel SM Tutorial Home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক দিব ওলাইছোঁ আমাৰ ছ'চিয়েল সায়েন্সৰ জিঅ'গ্ৰাফি পাৰ্ট অৰ্থাৎ ভূগোল পাৰ্টটো। ইয়াত ভূগোল পাৰ্টৰ আজি মই তোমালোকক দিব ওলাইছোঁ। ইয়াত তোমালোকে আহি থকা মেট্ৰিক পৰীক্ষাৰ কেনেকুৱা MCQ হ'ব, কেনেকুৱা MCQ চাব লাগিব, 3-4 নম্বৰৰ কেনেকুৱা কুৱেশ্যন চাব লাগিব, তো শৰ্ট কুৱেশ্যন কেনেকুৱা চাব লাগিব, তো এই সকলো সামৰি A to Z এই ভিডিঅ'টোত মই তোমালোকে পাবা এই ভিডিঅ'টোত। তো পৰৱৰ্তী ভিডিঅ' মই হিষ্ট্ৰী পাৰ্টৰো এটা দি দিম। তো গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন পোৱা। লগতে ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ পাহৰি নাযাবা। আহা তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, তোমালোকে 1 নম্বৰতে তোমালোকৰ আহিব এখন মানচিত্ৰ। তোমালোকৰ জিঅ'গ্ৰাফি পাৰ্টত এখন মানচিত্ৰ আহিব। ইংৰাজীতো কুৱেশ্যনটো আছে, ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টেও চাব পাৰিব। মই কুৱেশ্যনটো মাতি দিছোঁ, তোমালোকে চাবা। অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তলত দিয়াবোৰৰ যিকোনো দুটা নাম সহ বহুৱা। ইয়াতে আছে ৰাজ্যৰ ৰাজধানী অৰ্থাৎ দিছপুৰ, ৰেশম নগৰ, বিতে আছে ৰেশম নগৰ চিল্ক টাউন, চিতে আছে তোমালোকৰ ভাৰতৰ প্ৰথম তেল শোধনাগাৰ, ডিতে এখন কয়লাক্ষেত্ৰ, ইতে আছে এখন ৰাষ্ট্ৰীয় উদ্যান, এফতে আছে মোহনবাৰী চাহ বাগিচা আৰু জিতে আছে এটা বিমানবন্দৰ। একেটা অপশ্যনৰ ভিতৰতে তোমালোকে যিকোনো দুটা পাবা। ঠিক আছে, তাৰে পিছত তোমালোকে চোৱা 2 নম্বৰ কুৱেশ্যন। এই কুৱেশ্যনটো তোমালোকৰ এইটো 3-4 মাৰ্কৰ কুৱেশ্যনখিনি মই তোমালোকক আগত কৈ আছোঁ যে সম্পদ বুলিলে কি বুজা, সম্পদৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা, অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা লিখা, ইয়াৰ বিষয়বস্তু কি। নেক্সট পেজত চোৱা তোমালোকে। নেক্সট পেজত আমি চাব লাগিব 4 নম্বৰত চোৱা, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য লিখা। নাম্বাৰ 5, সম্পদ সংৰক্ষণ বুলিলে কি বুজা, সম্পদ সংৰক্ষণৰ দুটা পদ্ধতি উল্লেখ কৰা। নাম্বাৰ 5, মৰুকৰণ কি, মৰুকৰণৰ দুটা কাৰণ লিখা। নাম্বাৰ 7, প্ৰদূষণ কি, বায়ু কেনেকৈ প্ৰদূষিত হয়, গোলকীয় উত্তাপ বৃদ্ধি কি, গোলকীয় উত্তাপ বৃদ্ধি কিদৰে ৰোধ কৰিব পাৰি। 9 নম্বৰত চোৱা, গোলকীয় উত্তাপ বৃদ্ধিৰ 3টা ফলাফল লিখা। মহাদেশীয় বিস্থাপন বা সঞ্চাৰণৰ সূত্ৰটো চমুকৈ বৰ্ণনা কৰা। এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে, তাৰ 4টা কাৰণ লিখা। অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগসমূহ কি কি, অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। নেক্সট পেজত চোৱা, এইখিনি মই তোমালোকক 3 আৰু 4 মাৰ্কছৰ মেইনলি কি কি চাব লাগিব সেইখিনিহে কুৱেশ্যন পেপাৰখন মই দি আছোঁ। এইখিনি তাৰপিছত MCQখিনি দিম। নাম্বাৰ 14ত চোৱা, সম্পদ বুলিলে কি বুজা, অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি। 15ত চোৱা, 2011 চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি। 16ত চোৱা, অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা। বা এই কুৱেশ্যনটো তোমালোকক এনেকৈ দিব পাৰে, অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি, এনচাৰ কিন্তু এটাই হ'ব। 17ত চোৱা, অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা। 18, অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম লিখা, অসমৰ তৈল ক্ষেত্ৰবোৰৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষিকাৰ্য সম্পৰ্কে চমুকৈ আলোচনা কৰা। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 4টা প্ৰধান কাৰণ উল্লেখ কৰা। নেক্সট চোৱা, অসমৰ জল পৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰ কি কি উল্লেখ কৰা। পৰিৱেশিক সমস্যা কি, পৰিৱেশিক সমস্যাৰ ভৌগোলিক ভাগবোৰ ব্যাখ্যা কৰা। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল 4টাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা। পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা। পৃথিৱীৰ মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত থূপ খাই আছে কিয়, পাৰ্থক্য লিখা। মহীসপন আৰু মহীঢাল, এভাৰেষ্ট শৃংগ আৰু গড ইন অষ্টিন, সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। নেক্সট চোৱা, নেক্সট পেজত চাই লোৱা তোমালোকে 30 নম্বৰ কুৱেশ্যন নম্বৰটো চাবা। সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। আকৌ পাৰ্থক্য লিখা চাব লাগিব, সম্পদ আৰু সম্পত্তি, জীৱীয় আৰু অজীৱীয় সম্পদ। 32ত চোৱা,
পৰিৱেশ পৰিৱৰ্তনৰ তিনিটা প্ৰধান কাৰণ উল্লেখ কৰা, পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা, মাটি কেনেকৈ প্ৰদূষিত হয়, অসমৰ 4টা খনিজ সম্পদৰ নাম লিখা, অসমৰ জনসংখ্যা বিতৰণৰ ওপৰত এটি টকা লিখা, অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈ হোৱা জনপ্ৰব্ৰজনৰ সদবোৰ একাদিক্ৰমে উল্লেখ কৰা, অসমৰ কৃষি জলবায়ুবীয় অঞ্চলকেইটা কি এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা। নেক্সট লাষ্ট পেজত আহি আছে আমাৰ অসমৰ 2টা ভৈয়াম জনজাতি আৰু 2টা পাৰ্বত্য জনজাতিৰ নাম লিখা, অসমৰ অৰ্থনৈতিক উন্নয়নৰ 3টা প্ৰধান সমস্যা উল্লেখ কৰা, 41ত চোৱা অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা। এইকেইটা তোমালোকে যদি এইকেইটা কুৱেশ্যন যদি তোমালোকে 3-4 মাৰ্কত যদি চাই লোৱা তেতিয়াহ'লে জিঅ'গ্ৰাফী তোমালোকে A to Z গোটেই কমন পাবা। আৰু MCQ তোমালোকে কেনেকুৱা টাইপৰ MCQ চাব লাগিব চোৱা, মই উত্তৰটো তোমালোকক অলৰেডি দি দিছোঁ, শুদ্ধ এনচাৰখিনি তোমালোকক দি দিছোঁ MCQৰ। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন? প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলান্টিক মহাসাগৰ, দক্ষিণ মহাসাগৰ। শুদ্ধ উত্তৰ অপশ্যন চি আটলান্টিক মহাসাগৰ। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন? অপশ্যনবিলাক তোমালোকে চাই ল'বা, মই শুদ্ধ উত্তৰটো কৈ দিছোঁ, অপশ্যন ডি অচেনিয়া মহাদেশ। ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? অপশ্যন এ আটলান্টিক মহাসাগৰত। নাম্বাৰ 4তে চোৱা, এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? ৰেড চি, লোহিত সাগৰ। নেক্সটটো চোৱা, এনেকুৱা MCQ তোমালোকৰ এইবাৰ পৰীক্ষাত থাকিব। নাম্বাৰ 5ত চোৱা, হুইচ অফ দ্য ফলোইং ইজ এ মেন মেড ৰিচৰ্চ, তাৰমানে মানৱ সৃষ্ট সম্পদৰ অসমীয়াত কুৱেশ্যনটো দিয়া নাছিলোঁ, মই কৈ দিছোঁ। মানৱ সৃষ্ট সম্পদৰ উদাহৰণ হোৱাৰ তলৰ কোনটো? নদ নদী, খনিজ তেল, জলসিঞ্চন নলা, অৰণ্য। এইটো হ'ব শুদ্ধ উত্তৰ অপশ্যন চি জলসিঞ্চন নলা। কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো অজীৱীয় সম্পদ? শুদ্ধ উত্তৰ অপশ্যন এ বায়ু। নাম্বাৰ 7 চোৱা, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? শুদ্ধ উত্তৰ অপশ্যন ডি কয়লা। নাম্বাৰ 8ত চোৱা, তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী মানে আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱা প্ৰাণী, লাহে লাহে নোহোৱা হ'ব ধৰিছে। শুদ্ধ উত্তৰ হৈছে নল গাহৰি। নাম্বাৰ 9ত চোৱা, IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? শুদ্ধ উত্তৰ অপশ্যন এ ইউনেস্কো। তাৰপিছত নাম্বাৰ 10ত চোৱা, বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ। অপশ্যনকেইটা তোমাৰ বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণটো আছিল তোমাৰ এইটো, বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণটো আছিল 20.94। এইটো তোমালোকে অপশ্যন চিটো কাৰেক্ট হ'ব। তাৰপিছত নাম্বাৰ 11ত চোৱা, পৃথিৱী পৃষ্ঠ শতকৰা জলভাগে আৱৰি আছে। অপশ্যন কেইটামান আছে? শুদ্ধ উত্তৰ অপশ্যন চি 71%। তলৰ কোনটো সেউজগৃহ গেছ নহয়? শুদ্ধ উত্তৰ অপশ্যন বি অক্সিজেন। তাৰপিছত নেক্সটটো চোৱা, মাউণ্ট K2 নামেৰে জনা যায়। শুদ্ধ উত্তৰ অপশ্যন ডি গডউইনষ্টিন। পশ্চিম এছিয়াৰ 2খন নদী হ'ল? শুদ্ধ উত্তৰ অপশ্যন ডি আমুৰ আৰু হুৱাহং। 15 নম্বৰত চোৱা, অসমৰ বৃহৎ জনজাতি হ'ল? শুদ্ধ উত্তৰ অপশ্যন এ বড়ো। 16ত চোৱা, অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল? শুদ্ধ উত্তৰ অপশ্যন বি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। তাৰপিছত তোমালোকে নেক্সটটো চোৱা, ইয়াৰ নেক্সটটো আমি একেলগে নেক্সটটো কৈ দিছোঁ। 17ত চোৱা, এছিয়া মহাদেশৰ মাটিকালি। শুদ্ধ উত্তৰ অপশ্যন চি 44.3 মিলিয়ন কিলোমিটাৰ স্কুৱেৰ, অৰ্থাৎ বৰ্গ কিলোমিটাৰ। 18ত চোৱা, বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে পোৱা গেছবিধ হ'ল নাইট্ৰজেন। 19 নম্বৰত চোৱা, অসমৰ দ্বিতীয় বৃহত্তম জনজাতিটো হ'ল মিচিং। অপশ্যন চি মিচিং। 2011 চনৰ তথ্যমতে অসমৰ কোনখন জিলা আটাইতকৈ ঘনবসতিপূৰ্ণ? শুদ্ধ উত্তৰ অপশ্যন চি কামৰূপ মহানগৰ। কামৰূপ মহানগৰত জনবসতি ঘন আছিলে। 21ত চোৱা, বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হ'ল 20.94 অপশ্যন বিটো শুদ্ধ। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ হ'ল? অপশ্যন এ 72.19%। নেক্সটটো চোৱা, মই একেলগে তোমালোকক MCQ সহকাৰে গোটেইখিনি বস্তু দি দিছোঁ। পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ মহাদেশ কোনখন? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভেটিকান চিটি। 23, পৃথিৱীৰ গভীৰতম খাত মেৰিয়ানাৰ গভীৰতা হ'ল? শুদ্ধ উত্তৰ অপশ্যন এ 11022 মিটাৰ। 24, অসমৰ মুঠ বনাঞ্চলৰ ভিতৰত সংৰক্ষিত বনাঞ্চলৰ পৰিমাণ হৈছে? শুদ্ধ উত্তৰ অপশ্যন এ 72%। 25ত চোৱা, 2022 চনত 2022 চনত অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা আছিল? শুদ্ধ উত্তৰ অপশ্যন চি 7খন।
26ত চোৱা বৰ্তমান পৃথিৱীৰ প্ৰায় কিমানখন দেশৰ আপেক্ষিকভাৱে শুকান অঞ্চলবোৰ মৰুকৰণৰ সন্মুখীন হৈছে শুদ্ধ উত্তৰ অপশ্যন এ 100 কাণ্ট্ৰিজ 100খন দেশ 27ত চোৱা সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ কিমান ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে শুদ্ধ উত্তৰ অপশ্যন এ 35%। তো এইকেইটা MCQ চাবা যদি পাৰা তোমালোকে 1 মাৰ্কত বা 2 মাৰ্কত কুৱেশ্যন সুধিব পাৰে তো এই কুৱেশ্যনকেইটা চালে তোমালোকে তেতিয়াহ'লে A to Z গোটেই তোমালোকৰ থাকিব তো উত্তৰখিনি ইয়াৰ লাগিলে মই তোমালোকক দি দিম পিছত ঠিক আছে চাই লোৱা তোমালোকে প্ৰশ্নখিনি চাই ল'বা উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি 2011 চনৰ তথ্যমতে অসমৰ কোনখন জিলা আটাইতকৈ হেৰেঙা জনবসতিৰ জিলা উত্তৰ পূব ভাৰতৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি এইবিলাক কুৱেশ্যন তোমালোকৰ MCQটো কামত আহিব তাৰপিছত পেনজিয়া কি এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম লিখা অসমৰ এখন তৈলক্ষেত্ৰৰ নাম লিখা জাপান দ্বীপ কোনখন মহাসাগৰত অৱস্থিত এচিড বৰষুণ কি এচিড বৰষুণে সৃষ্টি কৰা যিকোনো এটা কুপ্ৰভাৱ উল্লেখ কৰা পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম কি অসমত কিমানখন জিলা আছে ঠিক আছে তাৰপিছত নেক্সটটো যদি আমি চাওঁ নেক্সট আৰু তোমালোকে শৰ্ট চাবা এইকেইটা চোৱা অসমৰ জৈৱ প্ৰযুক্তি পাৰ্ক ক'ত আছে এইটো হৈছে আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় অসমত ৰাষ্ট্ৰীয় উদ্যান কিমানখন আছে এইটো MCQটো মই দি দিছোঁ তোমালোকক দক্ষিণ আমেৰিকা মহাদেশৰ দুখন দেশৰ নাম ৰাজধানী সহ লিখা পৃথিৱীৰ গভীৰতম খাতটোৰ নাম কি ইয়াৰ গভীৰতা কিমান MCQ দিয়া গৈছে এইটো অলৰেডি এছিয়া মহাদেশৰ দুখন উত্তৰ দিশলৈ প্ৰবাহিত নদী 1 মিনিট 1 মিনিট চাই থাকা তোমালোকে অলপ ঠিক আছে তাৰপিছত চাই লোৱা পৃথিৱীৰ গভীৰতম খাতটোৰ নাম কি ইয়াৰ গভীৰতা কিমান জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো কি পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি পৃথিৱীৰ দ্বিতীয় বৃহত্তৰ মহাসাগৰ কোনখন ব্ৰাজিলৰ ৰাজধানী কি জুম খেতিয়ে অসমৰ কোন কোন জিলাত প্ৰাধান্য লাভ কৰিছে ভূগোল বিষয়টো প্ৰধানত কোন দুটা ভাগত বিভক্ত লিখা তাৰপিছত আহি আমি লাষ্ট পেজত উপনীত হ'লোঁ এইকেইটা চালে তোমালোকৰ হৈ যাব ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত দুখন দেশৰ নাম লিখা মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা পৃথিৱীৰ বৃহত্তম মহাসাগৰ কি এই মহাসাগৰখনৰ মুঠ মাটিকালি কিমান উল্লেখ কৰা উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি 2011 চনৰ তথ্যমতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে মানৱ সৃষ্ট সম্পদ কি উদাহৰণ দিয়া প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা উদাহৰণ দিয়া মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা এনে দুটা অৰ্থনৈতিক বৃত্তিৰ নাম লিখা তো এইখিনি কুৱেশ্যন যদি তোমালোকে চোৱা এইখিনি কুৱেশ্যনৰ পৰাই তোমালোকৰ A to Z জিঅ'গ্ৰাফিৰ সকলোখিনি আহিব তো তোমালোকে ভালেখিনি উপকৃত হ'বা বুলি মই আশা ৰাখিলোঁ গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা পৰৱৰ্তী ভিডিঅ'টো মই হিষ্ট্ৰী অৰ্থাৎ বুৰঞ্জী পাৰ্টৰ পৰা দি দিম আজিলৈ ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ